हेलो फ्रेंड्स वेलकम टू मिर्जा टेक। आज भिडिओটো यूट्यूब चेनेলৰ বেনাৰ কেনেকৈ বনাই আপোনালোকক দেখুৱাম। সো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গৈ আপুনি পিক্সেল এপছটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত পিক্সেল এপছটো ওপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আপোনালোকে দেখা পাব। ইয়াতে সব প্ৰথমতে আপুনি কি কৰিব, থ্ৰী ডটছত ক্লিক কৰিলে ইয়াতে ইমেজ সাইজত যাব। ইমেজ সাইজত যোৱাৰ পিছত আপুনি ইউটিউব চেনেল বেনাৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ওকে কৰিব। ওকে কৰিলে এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইউটিউব চেনেলৰ বেনাৰৰ যি সাইজ সেই সাইজটো আহি গ'ল। এতিয়া আপুনি এইটো হেক্সাগন আইকন যেটো আছে, এইটো মাজৰ আইকন, এই মাজৰ আইকনত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপুনি ইম্পৰ্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি গুগলৰ পৰা যেটো আপোনাৰ ইউটিউব চেনেলৰ বেনাৰৰ যেটো ফ্ৰেম, ইউটিউব চেনেলৰ বেনাৰৰ এটা টেমপ্লেট পোৱা যায়। গুগলৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত মই আগতে ডাউনলোড কৰি থৈ দিছিলোঁ। এই সব যেটো টেমপ্লেট মই ডাউনলোড কৰিছিলোঁ সেই টেমপ্লেটটো যেতিয়া সিলেক্ট কৰিব, সিলেক্ট কৰিলে এনেকুৱা দেখা পাব। এনেকুৱা দেখিলে আপুনি 16:9 এইটো তলত 16:9 সিলেক্ট কৰি এইটো টেপ কৰিব। টেপ কৰি কিনে ইয়াতে ৰাইট চিন ইয়াতে টেপ কৰি দিব। টেপ কৰিলে ইয়াতে সব স্ক্ৰিনত আহি গৈছে। এতিয়া আপুনি এইটো চুকত ইয়াতে ধৰি কিনে এনেকৈ টানি দিয়ক। টানি দিলে এইটো স্ক্ৰিনৰ লগত ফিট হৈ গৈছে। এতিয়া এইটো সব এইটো লেয়াৰ অপশ্যনত গৈ আপুনি এই লেয়াৰটো যেটো আপুনি এইটো ইউটিউব চেনেলৰ বেনাৰৰ যেটো আপুনি টেমপ্লেটটো ইয়াতে এড কৰিছে এইটো লক কৰি দিয়ক। লক কৰি ইয়াতে টেপ কৰি দিব। এই লেয়াৰত টেপ কৰিলে এনেকুৱা ওলাই আহিব, এনেকুৱা ইণ্টাৰফেচ। আকৌ টেপ কৰিব যেতিয়া এই লেয়াৰৰ আইকনটো যাবগৈ। ইয়াতে আপুনি কি কৰিব পাৰে, বেকগ্ৰাউণ্ড এড কৰিব পাৰে। বেকগ্ৰাউণ্ড এড কৰিবৰ কাৰণে আপুনি ইয়াতে এইটো মাজত টেপ কৰিব। টেপ কৰাৰ পিছত ইম্পৰ্টত আকৌ ইম্পৰ্টত যাব। ইম্পৰ্টত গৈ কিনে আপুনি যিকোনো বেকগ্ৰাউণ্ড এটা আপুনি বেকগ্ৰাউণ্ডটো আপুনি ডাউনলোড কৰি ল'ব পাৰে গুগলৰ পৰা। এইটো সব এড কৰি দিছোঁ। এড কৰাৰ পিছত এনেকৈ চুকত ধৰি কিনে এনেকৈ টানি ডাঙৰ কৰি দিছোঁ। এতিয়া আকৌ কি কৰিম, এই লেয়াৰত যাম। লেয়াৰত গৈ কিনে এইটো এনেকৈ ধৰি কিনে ইয়াৰ ওপৰত বহাই দিম। বহাই দিলে এনেকুৱা ইণ্টাৰফেচ আপোনালোকে দেখা পাব স্ক্ৰিনত। এতিয়া চাওক, এই লেয়াৰটো আমি কি কৰিম, এই লেয়াৰ আইকনত গৈ আকৌ এইটো নতুনকৈ যেটো বেকগ্ৰাউণ্ড এড কৰিলোঁ এইটো লক কৰি দিম। লক কৰি এইটো লেয়াৰত টেপ কৰিলোঁ, এইটো গুচি গ'ল। এতিয়া চাওক, ইয়াতে আকৌ এতিয়া আমি টেক্সট লিখিম। টেক্সট কেনেকৈ লিখিম, টেক্সট লিখিবৰ কাৰণে আপোনাৰ এইটো মাজৰ আইকন যেটো আছে, মাজৰ আইকনটোৰ লেফ্ট ছাইডত এ লিখা আছে, ইয়াতে টেপ কৰক। টেপ কৰাৰ পিছত এইটো টেক্সট প্লাছ চিন আছে, ইয়াতে টেপ কৰক। টেপ কৰিলে এইটো চাওক, এই প্লাছ চিনত টেপ কৰাৰ পিছত টেক্সট টেগ কৰিলে ইয়াতে আহি গ'ল। এইটো চুকত ক'লা দেখা নাযায়। এইটো চাওক আপোনালোকে চাগে এইটো ইয়াতে আপুনি ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰিলে এইটো নিউ টেক্সট বুলি আছে, এইটো কাটি দিব। কাটি আপোনাৰ চেনেলৰ নামটো দিব। মোৰ চেনেলৰ নাম এইটো, চ' মই এইটো দি আছোঁ মিৰ্জা টেক। অ'কে কৰি দিলোঁ। অ'কে কৰাৰ পিছত ইয়াতে এইটো যেটো ফ্ৰেমটো, এইটো এটা টেমপ্লেট, যেটো টেমপ্লেট মই বহুৱাইছোঁ, এই টেমপ্লেটৰ ভিতৰতহে আপুনি লিখিব লাগিব। যদি বাহিৰত লিখে তেনেহ'লে আপোনাৰ মোবাইলত যেতিয়া কোনোবা ইউটিউব চেনেলটো আপোনাৰ চেনেলটো অন কৰিব তেতিয়া আপোনাৰ বেনাৰটো দেখা নাপাব। চ' এইটো এটা একুৰেট ফ্ৰেম বনোৱা আছে। ইয়াতে মই এইটো ৰঙা ফ্ৰেমৰ ভিতৰতে মই মোৰ চেনেলৰ বিষয়ে যি লিখিব লাগে এয়া লিখিম। ইয়াতে সিলেক্ট কৰক। এইটো ইয়াতে টেপ কৰিলে এইটো সিলেক্ট হৈ যায়। সিলেক্ট কৰাৰ পিছত আপুনি ইয়াৰ কালাৰ চেঞ্জ কৰিব পাৰে টেক্সটৰ। এইটো কালাৰ কেনেকৈ চেঞ্জ কৰিব, ইয়াতে টেপ কৰিলে, টেপ কৰি এই যেটো আছে এই আইকনটো সিলেক্ট থাকিব লাগিব। সিলেক্ট কৰাৰ পিছত আপুনি কালাৰত যাওক। এইটো কালাৰত সিলেক্ট কৰিলোঁ। এতিয়া আপোনাৰ ভাল লগা কালাৰ যেটো, মই মোৰ ভাল লগা কালাৰ এটা, যিকোনো কালাৰ আপোনাৰ যেটো ভাল লাগে আৰু
মই এইটো কালাৰ দি দিলোঁ এইটো কালাৰ দিয়াৰ পিছত এতিয়া চাওক এই লিখাকেইটা ফন্ট কেনেকৈ চেঞ্জ কৰিম ফন্ট চেঞ্জ কৰিব হ'লে এয়া ফন্টত যাম ফন্টত গৈ মই আপোনাৰ যিটো ফন্ট ভাল লাগে আপুনি চাই ল'ব মই এইটো সাপোজ এইটো ফন্ট আপোনালোকক দেখুৱাবৰ কাৰণে দিলোঁ এতিয়া এই লিখাকেইটা কেনেকৈ ডাঙৰ কৰিম ডাঙৰ কৰিবৰ কাৰণে ইয়াত অপশ্যন আছে আপোনাৰ ইয়াতে চাওক সাইজ এইটো চাওক সাইজ ইয়াতে টিপি ধৰিলে এইটো সাইজটো এনেকৈ ভৰাব পাৰে কমাব পাৰে আপুনি মই ইয়াতে দি দিলোঁ এইটো এনেকৈ এতিয়া আপুনি তলত আৰু যদি কিবা লিখিব বিচাৰে লিখিব পাৰে তাৰ কাৰণে আপুনি কি কৰিব লাগিব এইটো ইয়াতে টেপ কৰিলে এইটো ইয়াতে টেপ কৰিলে এই টেক্সট টেপ কৰিলে ইয়াতে সব কপি অপশ্যনটো ওলাই আহিছে ইয়াতে মই কপি কৰিলোঁ কপি কৰি ইয়াতে কি লিখিব আৰু সাপোজ মই এইটো লিখিছোঁ চাওক মই আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে আপোনালোকে এইটো ট্ৰাই কৰিলে আপোনালোকৰ কাৰণে ইজি হৈ যাব এতিয়া আপোনালোকৰ কাৰণে অলপ টাফ লাগি আছে বাট যেতিয়া আপুনি এটি ইউজ কৰি থাকিব আপোনালোকে কাৰণে ইজি হৈ যাব তো ইউটিউব চেনেল লিখাকেইটাৰ সাইজ আপোনাৰ ডাঙৰ সেইটো কাৰণে মই সাইজটো কমাই দিম সাইজটো মই কমাই দিলোঁ মই এনেকৈ দি দিলোঁ ইয়াৰ ফন্ট চেঞ্জ কৰিব পাৰে তলৰ লিখাকেইটাৰ যদি আপুনি ফন্ট চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আকৌ ফন্টত যাওক ফন্টত যাব ফন্টত গৈ আপুনি কোনটো ফন্ট লগাব বিচাৰে আপোনাৰ নিজৰ ইচ্ছা মতে আপুনি ফন্ট দিব পাৰে আপুনি চাই ল'ব কোনটো ফন্ট আপোনাৰ ভাল লাগে সেইটোৱে দিব চ' মই এইটো দিছোঁ মই এইটো ভাল লাগিছে মই এইটোৱে দিলোঁ চ' ইয়াতে চাওক এইটো আপুনি য'ত বহাব লাগে বহাই ল'ব এতিয়া কি কৰিম আমি মোটামুটি আমাৰ চেনেলৰ বেনাৰ হৈ গ'ল এতিয়া ইয়াতে আপুনি শ্বেডো দিব পাৰে শ্বেডো দিব গ'লে আপুনি এই টেক্সট ক্লিক কৰি চিলেক্ট কৰি ল'ব তো শ্বেডো দিবৰ কাৰণে এনেকৈ স্ক্ৰল কৰিলে এইটো যদি ষ্ট্ৰকটো দিয়ে কেনেকৈ এইটো চাওক ষ্ট্ৰকটো যদি আপুনি দিয়ে ষ্ট্ৰকত কি কালাৰ দিব আপুনি নিজে চিলেক্ট কৰিব পাৰিব এইটো এইটো চাইছেনে দেখা পাইছে চাগে নিশ্চয় এইটো চাওক ষ্ট্ৰক দিছোঁ যিটো কালাৰ আপোনাৰ ভাল লাগে সেইটো ষ্ট্ৰক দিব যিটো কালাৰ আপোনাৰ ভাল লাগে সেইটোৱে আপুনি চিলেক্ট কৰি ল'ব এতিয়া ওপৰতো যদি আপুনি ওপৰৰ চেনেল নেমটো যদি আপুনি ষ্ট্ৰক দিব বিচাৰে আপুনি দিব পাৰে ষ্ট্ৰক কালাৰ চিলেক্ট কৰি লওক ষ্ট্ৰক কালাৰ চিলেক্ট কৰি লওক যিকোনো এটা যিটো কালাৰ আপোনাৰ ভাল লাগে এইটো চাওক কালাৰ গ্ৰেডিয়েণ্ট চাওক গ্ৰেডিয়েণ্টটো চিলেক্ট কৰিব পাৰে ষ্ট্ৰকৰ গ্ৰেডিয়েণ্ট আপোনাৰ যিটো ভাল লাগে আৰু এইটো মই দিলোঁ এইটো চাওক এইটো ষ্ট্ৰক দিছোঁ ষ্ট্ৰক দিয়াৰ পিছত আপুনি শ্বেডো এড কৰিব পাৰে এই টেক্সট শ্বেডো এড কৰিবৰ কাৰণে এইটো চিলেক্ট কৰি এইটো শ্বেডোত যাব এইটো শ্বেডো তাৰপিছত আপুনি 3D টেক্সট এইকেইটা চব আপুনি ট্ৰাই কৰি চাব গোটেইকেইটা অপশ্যন যিকেইটা আছে শ্বেডো টেক্সট এইটো এনেকৈ হ'ব অব্লিক চিলেক্ট কৰিলে পাৰ্সপেক্টিভ চিলেক্ট কৰিলে এনেকুৱা অব্লিক চিলেক্ট কৰিলে এনেকুৱা আহিব আপোনাৰ যিটো ভাল লাগে আৰু সবৰে চইচ বেলেগ আপোনাৰ যিটো ভাল লাগে আপুনি নিজে এইটো চিলেক্ট কৰি ল'ব তেছক 3D টেক্সটত যদি যাওঁ পাৰ্সপেক্টিভ অব্লিক এইটো দেখালোঁ এতিয়া আই চিম্বলত গ'লে এইটো যদি আপুনি চিলেক্ট কৰে এইটো চাওক এইটো কেনেকৈ আহে এইটো ভাল লগা নাই চ' এইটো মই অন কৰা নাই আপোনাৰ যদি ভাল লাগে আপুনি নিজে অন কৰি ল'ব এতিয়া এইটো চাওক এই টেক্সটটোত
আকৌ আৰু এটা ষ্টাইল কৰিব পাৰে আপুনি এইটো টেক্সটটো ইয়া কালাৰ আপুনি নিজে যেতিয়া ট্ৰাই কৰিব মই যেনেকৈ বনাইছোঁ ইয়াতকৈ আৰু ভালকৈ বনাব পাৰিব নিশ্চয় এতিয়া মোটামুটি ইউটিউব চেনেলৰ বেনাৰ হৈ গ'ল ইয়াতে আপুনি ফটো বহাব পাৰে যদি বিচাৰে আপোনাৰ ফটো এড কৰিব তেনেহ'লে কেনেকৈ এড কৰিব মই দেখুৱাই দিছোঁ ইয়াতে ইম্পৰ্টত গ'লোঁ ইম্পৰ্টত গৈ কিনে আপোনাৰ ফটো যিটো আছে ছাপ'জ এইটো ফটোৱে দিলোঁ মই সৰি এইটো ফটো ভাল লগা নাই মই আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে দি আছোঁ এইটো চব আপুনি যদি ইয়াতে ফটো এড কৰিব বিচাৰে এইটো ফটো এড কৰিব পাৰে আপোনাৰ নিজৰ ইচ্ছা মতে সো ফ্ৰেণ্ডছ এতিয়া আপুনি সেভ কৰিব এইটো আপোনাৰ যেতিয়া কমপ্লিট হৈ যাব এই ফটোটো ভাল লগা নাই মই বেলেগ এটা ফটো এড কৰি দেখুৱাই আছোঁ আপোনাক এইটো সাপোজ এইটো আপুনি ভুলতে ফটো এটা এড কৰি দিলে ইম্পৰ্ট কৰি দিলে তেতিয়া কেনেকৈ ডিলিট কৰিব এইটো সিলেক্ট কৰক এইটো ডিলিট বাটন ইয়াতে প্ৰেছ কৰি দিয়ক এতিয়া আকৌ ফটো এটা আপোনাৰ যেটো কাৰেক্ট ফটো হেতু আপুনি যদি এন্ট্ৰি কৰিব বিচাৰে তেনেহলে কেনেকৈ কৰিব মই এই ফটোটোৱে ললো এই ফটোটোৱে আপুনি পাৰিব নিশ্চয় পাৰিব এইটো হৈ গ'ল এতিয়া আপুনি আপোনাৰ যেতিয়া চেনেলটো নাম যেতিয়া লিখি টেক্সট লিখি কিনে কমপ্লিট হৈ যাব ষ্টাইলিশ টেক্সট শ্যাডো এইবিলাক অপচন সিলেক্ট কৰাৰ পিছত যেতিয়া আপোনাৰ লাগিব জানে চেনেলটো পাৰফেক্ট হৈ গৈছে তেতিয়া আপুনি সেভ কৰি ল'ব ইয়াতে যাওক ওপৰত এইটো যাব এইটো ওপৰত সেভ অপচন সেভ এজ প্ৰজেক্ট যদি আপুনি সেভ কৰে তেনেহলে এইটো যেনেকৈ আছে যেটো ফৰমেটত আছে এই ফৰমেটত সেভ হৈ যাব আপুনি নেক্সটত এইটো আকৌ এডিট কৰিব পাৰিব আৰু সেভ এজ ইমেজ যদি মাৰে আপোনাৰ যেতিয়া ফাইনেল আপোনাৰ বেনাৰটো যেতিয়া ফাইনেল কৰিব যে নাই আৰু ইয়াত এডিট কৰিব লগা নাই মোৰ তেতিয়া আপুনি সেভ এজ ইমেজ কৰিব পাৰে ইমেজ কৰিলে এনেকুৱা ইন্টাৰফেস আহিব তেতিয়া আপুনি জেপিজি নো ট্ৰান্সপাৰেন্সি আপুনি সদায় PNG সিলেক্ট কৰিব এই সব ইয়াত ক্লিক কৰিলে জেপিজি তলত PNG এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত কোৱালিটি আহিছে কোৱালিটি কস্টিউম তে কেনেকৈ কোৱালিটি আপুনি যদি আল্ট্ৰা দিব সদায় HD সেভ কৰিব আল্ট্ৰা দিলো সেভ টু গ্যালাৰি ইয়াতে ট্যাপ কৰিলে তো আপোনাৰ বেনাৰটো গ্যালাৰিত সেভ হৈ যাব সো ফ্ৰেন্ডস আজি ভিডিওটো ইমানেই যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম গুড বাই জয়